গোগামুখৰ পুৰণিগাঁও লঠিয়াত পক্ষীকুলক হত্যা দুষ্ট প্ৰকৃতিৰ লোকৰ গাঁওবাসীৰ সচেতনতাত কেইঘৰমান গৃহস্থৰ বাৰীত থকা সৰু বৰ সকলো গছতে নিৰাপদ আৰু নিৰ্ভয় আশ্ৰয় লৈছিল জাকে জাকে পৰিভ্ৰমী চৰাই পক্ষীকুলৰ সুৰক্ষাৰ কথা চিন্তা কৰি গছসমূহ নকটাকৈ ৰাখিছে গাঁওবাসীয়ে কিন্তু একাংশ দুষ্ট প্ৰকৃতিৰ লোকে জিভাৰ আখৰিক তৃপ্তিৰ বাবে এই অবুজ পক্ষীকুলক নিত হত্যা কৰি অহাত প্ৰকৃতিপ্ৰেমী ৰাইজে উদ্বিগ্নতা প্ৰকাশ কৰিছে মানুহৰ ঘৰত কোনো নথকাৰ সুযোগ বুজি বিভিন্ন অবৈধ উপায়েৰে গছত আশ্ৰয় লোৱা চৰাইৰ বাসসমূহ পাৰি নিত পক্ষীকুলৰ অস্তিত্বলৈ এতিয়া ভাবুকি কঢ়িয়াই আনিছে একাংশই চৰাই চিকাৰ কৰিবলৈ অহা অৱস্থাত ভিডিঅ' কৰি প্ৰকৃত স্বৰূপ উদঙাই দিলে গাঁওখনৰ সচেতন এগৰাকী মহিলাই বৃহত্তৰ লঠিয়া গাঁওখনৰ পূৰ্বৰে পৰা প্ৰকৃতি সুৰক্ষাৰ বাবে বিশেষ সচেতনতা অৱলম্বন কৰি আহিছে যুগ যুগ ধৰি বগলী কণামুচৰি হাৰগিল্লা শামুক ভঙা আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ পক্ষীয়ে নিৰ্ভয় আশ্ৰয় গ্ৰহণ কৰি আহিছে গাঁওখনত কিন্তু প্ৰকৃতিৰ বৈৰীসকলৰ কবলত লুপ্তপ্ৰায় পক্ষীসমূহ নিক্ষেপ হ'বলৈ আৰম্ভ কৰাত চিন্তিত হৈ পৰিছে এতিয়া প্ৰকৃতিপ্ৰেমীসকল হাৰগিলা ন কি তেল ফাটিছে কি বেছি নহয় আজিকালি জেলতে সোমাই যাবি আজিকালি তেলটো বেছি ফাটিছে তো এই গোটেইকেইটা ফটো মাৰি থওঁ সিহঁতক গোটেইকেইটাকে দিব লাগিব সিহঁতৰ এই মাৰিব নালাগে তেল মাৰিব নালাগে ডাইৰেক্ট এইটো পঠাই দিম মই এইবিলাক আজিকালি বসতি স্থান নাইকিয়া হৈ গ'লতো গতিকে এনেকৈ য'ত নিৰাপত্তা হেৰি নাই অকণমান মৰম দৰে বৰষুণৰ কেইদিনত পায় তেতিয়া বিচাৰিবহি ন এতিয়া যে আহি পাইছহি হা এজোপা দুদুহঁতৰ হয় অমৰা নাজানো কিমানখিনি চৰাই দিছে মোনাত ভৰাইছে বস্তাত ভৰাইছে তহঁতি বাৰু এই ঘৰত পাৰিবলৈ সাহস কৰিছ যে তহঁতি তিনিটা চৰাই মাৰি দিলে হয় লেতেৰা নাজানো বটল চটল পেলাই হাৰগিলা ন আমি দেখুৱাইছোঁ আপোনালোকৰ প্ৰতিপতি দৃশ্য এইদৰে অবৈধ চিকাৰী চৰাই চিকাৰ কৰিবলৈ অহা দেখিবলৈ পোৱা গৈছে আৰু এগৰাকী সচেতন মহিলাৰ মোবাইলত আবদ্ধ হৈছে সমগ্ৰ দৃশ্য আৰু এই সন্দৰ্ভত আৰু অধিক জানিবলৈ আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক দিব্যজ্যোতি বুঢ়াগোহাঁইৰ পৰা গোগামুখৰ এখন ভিতৰুৱা গাঁও লঠিয়া গাঁও এই লঠিয়া গাঁৱতে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰজাতিৰ চৰাই বাস কৰে পুৱাৰে পৰা গধূলিলৈ যি চৰাই কিৰিলিয়ে গাঁওখনৰ পৰিৱেশ এক নতুনত্ব আনি দিছে এতিয়াৰ পৰা নহয় প্ৰায় 10-15 বছৰ পুৰণি এই গাঁৱলৈ জাকে জাকে বিভিন্ন প্ৰজাতিৰ চৰাই আহে আৰু চৰাইসমূহ সংৰক্ষণৰ বাবে বিশেষ ভূমিকা পালন কৰি আহিছে কিন্তু এছাম দুষ্কৃতিকাৰীয়ে তেওঁলোকৰ গাঁৱত সোমাই প্ৰৱেশ কৰি চৰাই চিৰিকটিসমূহ নিধন কৰিছে আৰু মই পোনে পোনে দেখাবলৈ অনুৰোধ কৰিম দেখিবলৈ পাইছে গছসমূহত শামুক ভঙাৰ পৰা আদি কৰি বগলী কণামচৰি বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াত বসবাস কৰে অকল এই গছজোপাতে নহয় সমগ্ৰ অঞ্চলটোতে লঠিয়া গাঁও সমগ্ৰ অঞ্চলটোতে চৰাই চিৰিকটিয়ে বাস কৰি আহিছে আৰু এছাম দুষ্কৃতিকাৰীয়ে দেখিবলৈ পোৱা গৈছে কিছুদিনৰ পূৰ্বৰ পৰা এছাম দুষ্কৃতিকাৰীয়ে চৰাই চিৰিকটিসমূহ মাৰি খোৱা দেখা পোৱা গৈছে আৰু সেইসকল দুষ্কৃতিকাৰীক বিশেষভাৱে চৰাইসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিছে এইগৰাকী মহিলা তেওঁলোকে যিহেতু বন্ধ যি সময়ত আহে দুষ্কৃতিকাৰীসমূহ মতা মানুহ ঘৰত নথকা সময়ত সুযোগ লৈ চৰাই চিৰিকটিসমূহ নিধন কৰে আৰু এই মহিলা কিগৰাকী বা এই আইতা কিগৰাকীয়ে তেওঁলোকক প্ৰায় চৰাইসমূহৰ পৰা বচাই থকা পৰিলক্ষিত হৈছে মই এগৰাকী আইতা আছে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু চৰাইসমূহ বিভিন্ন প্ৰজাতিৰ চৰাই আছে কি কি চৰাই আছে ইয়াত কণামুচি আছে হেৰি শামুক ভঙা বগলী পানী কাউৰী এনেকে বহুত চৰাই আছে এতিয়া দেখা পোৱা গৈছে মাৰি খাইছে ভিডিঅ' এটা বহুত ভাইৰেল হৈ আছে যিহেতু আপোনালোকে ইয়াতে আপোনালোকৰ বাৰীতে আছে দেখা পোৱা গৈছে কেতিয়াৰ পৰা আছে আৰু ক'ৰ মানুহ আহে ক'ৰ মানুহ আহে আমি সেইটো ইমান হেৰি নকৰোঁ আহে আৰু মাৰে যায় আৰু আমি ক'লেও নুশুনে সিহঁতে যা যিটো কাম সিহঁতে কৰিবই আৰু একে আছে মই আপোনাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ যিহেতু চৰাইসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে দেখা পোৱা গৈছে এতিয়া এইসমূহ চৰাই নাইকিয়া হৈ গৈছিল বিলুপ্ত হৈ গৈছে বিলুপ্ত হোৱা চৰাইবিলাকক যদি আপোনালোকৰ গাঁৱত দেখা পোৱা গৈছে ইমানসমূহ চৰাই আছে চৰকাৰক কি অনুৰোধ জনাব আমি ভাবোঁ চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰক নহ'লে আৰু এনে এইটো গতিত যদি চলি থাকে আৰু 2-3 বছৰমানৰ পাছত একেবাৰে নাইকিয়া হৈ যাব এই গাঁৱতো নাইকিয়া হ'ব এই গাঁৱতো নাইকিয়া হ'বগৈ ইয়াৰ অকল আপোনালোকৰ গাঁৱতে আছে নে ওচৰ পাজৰে বেলেগ গাঁৱত আছে আমি আমাৰ গাঁৱতহে দেখিছোঁ বাৰু বেলেগত দেখা নাই আজিলৈকে
আৰু এগে আছে স্থানীয় ব্যক্তি আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু প্ৰকৃতিপ্ৰেমী বুলিয়ে ক'ব লাগিব বাৰীসমূহতে বহুত চৰাই চিৰিকটি ইয়াত আছে মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যেহেতু দুষ্কৃতিকাৰী আহে মাৰি লৈ যায় মতা মানুহ নথকা সুযোগ গ্ৰহণ কৰি চৰকাৰক কি অনুৰোধ জনাব আপোনালোকে আচলতে গোটেই কথাখিনি অকণমান মই কৈ দিওঁ আমাৰ এই বাৰীতে মানে কেইবাজোপা গছ আছে ওখ ওখ গছ আছে আৰু এই গছখিনিত মানে শামুক ভঙাবিলাকে বহুত বছৰ আগৰ পৰাই ইয়াত থাকি ভাল পায় আৰু এইটো আমি দেখিছোঁ আজি মানে মোৰ মনত থকাৰ পৰা আজি 15-20 বছৰ চৰাইবিলাক আছে ইয়াত বেছিয়ে হ'ব মোৰ তাতকৈ বেছিয়ে হ'ব বুলি ভাবিছোঁ সিমান বছৰৰ পৰা চৰাইবিলাক আছে আৰু ইহঁতে মই এটা কথা ভাবোঁ যে এই অঞ্চলটোত মানে ইয়াত আটাইতকৈ বেছি সুৰক্ষিত ইহঁতে ইয়াত অনুভৱ কৰে আৰু আমি সেইটো কাৰণেই গছ চছবিলাক আমি কেতিয়াও কটাৰ ব্যৱস্থা কৰা নাই আমি সদায় যত্ন কৰিছোঁ চৰাইবিলাক যাতে ভালে থাকে আৰু এই 2 বছৰমান আমি এতিয়া দেখিছোঁ পানী কাউৰী আহি গৈছে বগলী কণামুচৰি বিভিন্ন প্ৰজাতি আগতে অকল শামুক ভঙা আছিলে আৰু এতিয়া মানে হৈছে কি এই আমাৰ ঘৰত মানুহবিলাক নাথাকোঁ আমি দিনত আমি প্ৰায় গুচি যাওঁ তেনেকুৱা সময়তে মানুহবিলাক মনে মনে সোমাই পেলাই গুলটি কিবা কিবি লৈ আহি পেলাই চৰাইবিলাক মাৰে মনে মনে কামবিলাক হৈ আছে এতিয়া হঠাতে কালি আমি ভিডিঅ'টো দেখিহে গম পাইছোঁ যে ইয়াত আৰু ঘটনা হৈ আছে মানে গছত উঠিও সিহঁতে মানে চৰাইবিলাক পাৰিছে এইটো আচলতে একেবাৰে গ্ৰহণযোগ্য নহয় আৰু আমি ভাবোঁ কেৱল আমি কেইঘৰমান মানুহৰ বাউণ্ডেৰীটো মাৰি আমি সুৰক্ষিত কৰি ৰাখিলে চৰাইখিনি নাথাকিবগৈ গতিকে মই ভাবোঁ চৰকাৰৰ ফালৰ পৰা কিবা এটা এনেকুৱা ব্যৱস্থা কৰিব লাগে যাতে এই চৰাইবিলাক অলপ ভালে থাকে আৰু বেলেগ ক'বলগীয়া নাই এইটো আমি মাত্ৰ এটা অনুৰোধহে জনাইছোঁ চৰকাৰলৈ যাতে এটা ভাল নিৰাপত্তাৰ এটা ব্যৱস্থা যদি কৰে মানুহ যদি আহিব নোৱাৰা এটা ব্যৱস্থা কৰে তেতিয়াহ'লে খুব ভাল কথা হয় হয় নিশ্চয় ক'ব লাগিব যে চৰাই চিৰিকটিসমূহক নিৰাপত্তা ব্যৱস্থা কৰাৰ দাবী তুলিছে যিহেতু এই গাঁওখনতে সমগ্ৰ গোগামুখত যদি আমি চাব যাওঁ এনেকুৱা ধৰণৰ ক'তো এনেকুৱা আমি চৰাই আমি এনেদৰে দেখা নাই যিহেতু আমি ধৰণৰ বিভিন্ন বাতৰি পৰিৱেশন কৰিলে বিভিন্ন গাঁৱলৈ যাবলগীয়া হয় যদিও কিন্তু এই চৰাই চিৰিকটিসমূহ অকল এইখন গাঁৱত দেখিবলৈ পোৱা গৈছে শামুক ভঙা প্ৰায় শামুক ভঙা আজিকালি দেখিবলৈ পোৱা নাযায় সচৰাচৰ দেখিবলৈ পোৱা নাযায় পানী কাউৰী আদি যিমান চৰাই আছে এই গাঁৱত আপুনি আহিলে পুৱা গধূলি আপুনি যেতিয়াই আহে এই গাঁওখনত এটা ধুনীয়া এটা পৰিৱেশত দেখা পাব আৰু চৰাই চিৰিকটিসমূহ নিৰ্ভীক মনে গছত বাঁহ সাজি চাপ গছতো ওখ গছ চাপ গছ চবতে বাঁহ সাজি এই গাঁৱত বাস কৰিছে।